আজি ৰাতিপুৱাৰ পৰা চেম্বাৰত যথেষ্ট সংখ্যক মানুহ আছিল। তেওঁলোকক বিদায় দি এতিয়া বাস্তুৰ ক্ষেত্ৰ পৰিদৰ্শন কৰিবৰ কাৰণে যাব ওলাইছোঁ দৰং জিলাৰ লখিমপুৰ গাঁৱলৈ। এইদৰে কিছু সময় অহাৰ পিছতেই গৃহস্থৰ ঘৰ পালোঁহি। তেওঁলোকৰ ঘৰখনলৈ গৈ কিবা এটা ভাল লাগিল। তেওঁলোকৰ ঘৰখনত খুব পজিটিভ এনাৰ্জি এটা বিৰাজ কৰিছে। ইয়াৰ উপৰিও তেওঁলোকৰ বাস্তু ক্ষেত্ৰটি প্ৰায় 3 বিঘা মাটিকালিৰ আছিল। এইদৰে মই পূব, পশ্চিম, উত্তৰ, দক্ষিণ জোখ-মাখ কৰি তেওঁলোকৰ নতুনকৈ নিৰ্মাণ হ'বলগীয়া ঘৰটিৰ বাবে এটা উপযুক্ত স্থান নিৰ্ধাৰণ কৰোঁ। ইয়াৰ উপৰিও তেওঁলোকৰ নতুনকৈ নিৰ্মাণ হ'বলগীয়া ঘৰটিত তেওঁলোকৰ বেডৰুম কোন স্থানত হ'ব, ড্ৰয়িং ৰুম কোন স্থানত হ'ব, কিটচেন কোন দিশত হ'ব, পানীৰ ব্যৱস্থা কোন দিশত থাকিব। ইয়াৰ উপৰিও তেওঁলোকৰ লেট্ৰিন, বাথৰুম আৰু মুখ্য দৰখন কোনটো স্থানত হ'ব এই বিষয়ে তেওঁলোকক মই তন্নতন্নকৈ বুজাই দিওঁ। লগতে তেওঁলোকৰ সুবিধা আৰু ঘৰটিৰ নিৰ্মাণ কাৰ্যত জড়িত মিস্ত্ৰীসকলৰ সুবিধা হোৱাকৈ বাস্তুসন্মতভাৱে ঘৰটিৰ এটা বাস্তু ড্ৰয়িং আঁকি দি তেওঁলোকক তন্নতন্নকৈ মই বুজাই দি থৈ আহোঁ।